গোলাপগঞ্জত ধৰ্ষণকাৰী আটক অৱশেষত গোলাপগঞ্জ আৰক্ষীৰ জালত নাবালিকা ধৰ্ষণকাৰী অভিযুক্ত কালি ছটকৈ সংগঠনে সংবাদমেল পাতি দোষী কৰায়ত্ব কৰাৰ দাবী জনোৱাৰ পিছতে গালৰিল আৰক্ষী নিশাতে আটক কৰে ধৰ্ষণৰ অভিযুক্ত CRPF জোৱান ৰাজাৰাম চৌধুৰী ৰফে অশ্বিনী চৌধুৰী ৰঙিয়াৰ পৰা আটক কৰি আনিলে গোলাপগঞ্জ আৰক্ষীয়ে গোলাপগঞ্জৰ 14 বছৰীয়া দৰিদ্ৰ পৰিয়ালৰ এগৰাকী কিশোৰী বন কৰা ছোৱালী হিচাপে থাকে গোলাপগঞ্জৰ CRPF জোৱান ৰাজাৰাম ৰফে অশ্বিনী চৌধুৰীৰ ঘৰত তেওঁৰ ঘৰতে হয় গৰ্ভৱতী 29 জুলাইত বিধৱা মাতৃয়ে গোলাপগঞ্জ থানাত লম্পট CRPF জোৱানজনৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ আৰক্ষীয়ে পক্সো ধাৰাত গোলাপগঞ্জ থানাত 174/24 নম্বৰত গোচৰ ৰুজু কৰে গোলাপগঞ্জ আৰক্ষী সিদিনাই ধুবুৰী চাইল্ডলাইনৰ হাতত গতাই দিয়ে চাইল্ডলাইনে ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰি গৌৰীপুৰত থকা মহিলা আশ্ৰয় গৃহ আশাত থৈ দিয়ে তাৰ পিছতে কিশোৰীগৰাকী এটি কন্যা সন্তান প্ৰসৱ কৰে অভিযোগ মতে অবৈধভাৱে কিশোৰীগৰাকীক বন কৰা ছোৱালী হিচাপে ৰাখি CRPF জোৱানে গৰ্ভৱতী কৰে থানাত গোচৰ ৰুজু হোৱাৰ পিছতে কৰ্মস্থলীৰ পৰা ছুটিত আহি আত্মগোপন কৰে দীৰ্ঘদিন ধৰি অভিযুক্তক আটক নকৰাত গোলাপগঞ্জ আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উঠাই ৰক্ষণাবেক্ষণ দিয়াৰ কালি অভিযুক্ত গোৱালপাৰা জিলা আক্ৰাসু কুচৰাজবংশী সংগ্ৰাম সমিতি ধুবুৰী জিলা ছাত্ৰমুক্তি সংগ্ৰাম সমিতি ৰাষ্ট্ৰীয় বজৰং দল সদৌ গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদ আৰু সদৌ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনে যৌথভাৱে সংবাদমেল আয়োজন কৰি শীঘ্ৰে দোষীক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় অন্যথা আন্দোলনৰ সকিয়নি দিয়ে বাতৰি প্ৰচাৰৰ পিছতে আৰক্ষীয়ে নিশাতে ৰঙিয়াৰ আত্মীয় ঘৰৰ পৰা অভিযুক্ত CRPF জোৱান ৰাজাৰাম ৰফে অশ্বিনী চৌধুৰীক আটক কৰি গোলাপগঞ্জ থানালৈ আনে গোলাপগঞ্জৰ পৰা তপনৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ এটা অভিযোগ উঠিছে এইটো কিমান সঁচা মোৰ নামত যিটো অভিযোগ উঠিছে এইটো বিষয়ে মই চবকে জনাম আপোনালোকে জানিব কিন্তু একচুৱেলি মোৰ নাম যিটো কৈছে ৰাজাৰাম বুলি এইটো নহয় আপোনাৰ নামতে অভিযোগ নহয় মোৰ অৰিজিনেল নাম ৰাজাৰাম নহয় কি নাম আপোনাৰ মোৰ নাম অশ্বিনী চৌধুৰী অশ্বিনী চৌধুৰী আপুনি কি কৰে মই CRPFত চাকৰি কৰোঁ ৰঙিয়াৰ পৰা মই ছুটি আহিছিলোঁ আহি মই নিজৰ ফেমিলি তাতে গৈছিলোঁ মানে ৰিলেটিভৰ তাতে গৈছোঁ তাৰ পৰা লৈ আহিছে যিখিনি ঘটনা হৈছে ঘটনা কি সত্য ঘটনা সত্য নহয় এইটো কাৰণে মই আখৰি নাবালিকাজনী আপোনাৰ ঘৰতে আছে কাম কৰিছে আমাৰ ঘৰত নাথাকে তেখেতে নিজৰ ঘৰত থাকে আপোনাৰ ঘৰত থকা বুলি কৈছে নাই ঘৰত নাথাকে আমিতো বন্দী বনাই ৰখা নাই নাই আপোনাৰ ঘৰত কাম কৰিছিলে তাৰপিছত আপুনি তেনেকুৱা কিবা সম্পৰ্ক কৰি লৈছে ঘটনাটো মই আপোনালোকক কৈ আছোঁ মই চাকৰি পোৱাৰ পিছত মই বিয়া কৰিলোঁ 12 বছৰ পিছত মোৰ এটা প্ৰথম ল'ৰা হয় হোৱাৰ পিছত মোৰ মা নাই দেউতা নাই ভাই নাই ভনী নাই কোনো নাই তাৰপিছত যোৱা বছৰ মোৰ আৰু দুটা টুইন্স বেবী জন্ম লোৱাতে চোৱা চিতা কৰাৰ কাৰণে মোৰ ৱাইফৰ যিজনী সৰু ভনী তেখেতে আমাৰ ঘৰতে থাকে মোৰ মিছেছো সদায় ঘৰতে থাকে তো আমি তেখেতক কোৱা নাছিলোঁ আমি মানুহ এটা বিচাৰি মানে অলপ হেল্প কৰিবৰ কাৰণে সি ছোৱালীজনীয়ে তেনেকৈ গৈছিলে আমাৰ তাতে কেতিয়াবা যায় কেতিয়াবা 4 দিন 5 দিন নাযায় ঠিক আছে ই ক'ত কি কৰিছে নকৰিছে বহুত কেইটা মানুহৰ নাম লৈছে আপোনালোকৰ মিডিয়াতো মই চাইছোঁ বহুত কেইটা নাম উল্লেখিত হৈছে কিন্তু মোক ইয়াতে ফচোৱা হৈছে আৰু এইটোৰ কাৰণে মই লাষ্টলৈকে যাম মই DNA লৈকে টেষ্ট কৰাম মই কৰা নাই মই ডেফিনেটলি মই কৰা নাই এইটো বাকী আপোনালোকে যিটো কভাৰেজ লৈ আছে এইটো যাতে অৰিজিনেল আপোনালোকে লৈ আহক CRPF জোৱান নে অঁ জোৱান অঁ ঠিক আছে এই গোলগঞ্জ নাবালিকাৰ ধৰ্ষণক লৈ যোৱা 29 জুলাইত তাৰ ভুক্তভোগী পৰিয়ালে গোলগঞ্জ থানাত এখানে এজাহাৰ দাখিল কৰিছিল এজাহাৰ দিয়াৰ পিছত কিন্তু গোলগঞ্জ আৰক্ষীৰ পৰা কোনো ধৰণৰ ভুক্তভোগী পৰিয়ালে কোনো ধৰণৰ গুৰুত্ব পোৱা নাছিল সেইকাৰণে আমি যোৱাকালি বিভিন্ন দল সংগঠনে এখন যৌথভাৱে এখন প্ৰেছ মিট দিওঁ আৰু প্ৰেছ মিট দিয়াৰ লগে লগে যোৱা ৰাতিয়ে মেইন দোষীক কয়ক্ত কৰে বা গ্ৰেপ্তাৰ কৰে তাৰ কাৰণে আমি বিভিন্ন দল সংগঠন তৰফৰ পৰা আমি গোলগঞ্জ আৰক্ষী অধীক্ষক গোলগঞ্জ আৰক্ষী ভাৰপ্ৰাপ্ত মহোদয়ক আমাৰ তৰফৰ পৰা ধন্যবাদ জনালোঁ আৰু লগতে আমি ধুবুৰী জিলা প্ৰশাসনক অনুৰোধ জনাওঁ যে এই ধৰ্ষণকাৰীৰ লগত আৰু বহুত ধৰণৰ মানুহ জড়িত হৈ আছে আৰু যিবিলাক ইমান দিনে যিবিলাক দালালে এই ধৰ্ষণকাৰী কাল্পিতক
মোটামুটি এমাউণ্ট লৈ যি দাবী ৰখাৰ চেষ্টা কৰিছিল এই কাল্পিতবিলাককো অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব লাগে বুলি আমাৰ তৰফ থাকি আমি দাবী জনালোঁ।